আজি আমি দশম শ্ৰেণী ম্যাথমেটিক্সৰ যেটো ফাৰ্স্ট লেসন বৰ্গ আৰু বৰ্গমূল আমি হেতু আৰম্ভ কৰিম সো এটো নতুন সিলেবাস অনুসৰি এটো ফাৰ্স্ট দিয়া আছে পুনৰালোচনা সো পুনৰালোচনাৰ প্ৰথম লেসনটো বৰ্গ আৰু বৰ্গমূল মই ইয়াতে লিখি লৈছো অলৰেডি বৰ্গ আৰু বৰ্গমূল সো প্ৰথমতে আমি জানি লম যে বৰ্গমূলটো কি বস্তু ইয়াক জানিবলৈ হলে সো একেবাৰে সহজকৈ আমি বুজাৰ চেষ্টা কৰিম যে যিকোনো এটা স্বাভাৱিক সংখ্যা তে সেই স্বাভাৱিক সংখ্যাটো আমি m বুলি কৈ দিছো এই স্বাভাৱিক সংখ্যাটো যদি আমি n স্কয়াৰ হিচাপত সো n স্কয়াৰ মই লিখি দিছো এই স্বাভাৱিক সংখ্যা m টো যদি n স্কয়াৰ হিচাপত প্ৰকাশ কৰিব পাৰি তেতিয়া হলে এই m ক আমি কি বুলি কম এটা বৰ্গ সংখ্যা বুলি কম সো ফৰ এন এক্সাম্পল হিচাপত মই লৈ লৈছো 4 সো 4 টোক আমি কিমান বুলি কৈছো m গতে এই 4 ক n স্কয়াৰ হিচাপত প্ৰকাশ কৰিব পাৰি না নিশ্চয় পাৰি কেনেকে ইয়াক লিখিব পাৰিম আমি 2 স্কয়াৰ গতে দেখা গল যে 4 টো এটা কি বৰ্গ সংখ্যা ক্লিয়াৰ হৈছে তেনেকে যে আমি আৰু এটা এক্সাম্পল লৈ লৈছো 9 সো 9 ক আমি n স্কয়াৰ হিচাপত লিখিব পাৰি না গতে 3 স্কয়াৰ লিখা যায় গতে 3 ৰ এটা বৰ্গ কিমান হ'ব যে 3 ৰ বৰ্গটো কিমান হ'ব 9 ক্লিয়াৰ হৈছে ঠিক তেনেকে আমি যদি আৰু এটা সংখ্যা ল 16 ক কি কৰিব পাৰো আমি 4 স্কয়াৰ লিখিব পাৰো গতে আমি ক'ব পাৰিম 4 ৰ বৰ্গ কিমান 16 ক্লিয়াৰ হৈছে ইয়াৰ পৰা আমি বৰ্গমূলটো বুজিলো এতিয়া বৰ্গ আৰু বৰ্গমূল এটা আন্তৰ বিপৰীত হৈ আছে কেনেকৈ বিপৰীত হৈ আছে আমি কি কৈছো যে 4 ৰ বৰ্গ কিমান 16 এতিয়া 16 ৰ বৰ্গমূল কিমান হ'ব 4 হ'ব 4 স্কয়াৰ নহয় কিন্তু যে 16 ৰ বৰ্গমূল কিমান হ'ব 4 এতিয়া 9 ৰ বৰ্গমূল কিমান হ'ব উল্টাকে যদি আমি চাও 3 আকৌ 4 ৰ বৰ্গমূল কিমান হ'ব 2 ক্লিয়াৰ হৈছে যদি কোনোবা এটা সংখ্যাৰ শেষৰ অংকটো মানে এককৰ অংকটো যদি এইবিলাক দেখা পাইছা 0 1 2 নহব 3 নহব 4 5 6 7 নহব 8 নহব 9 তো এইকেইটা যদি থাকে কোনোবা এটা সংখ্যাৰ এককৰ অংকটো যদি 0 1 4 5 6 9 থাকে তেতিয়া হলে সেই সংখ্যাবোৰ বৰ্গ সংখ্যা হ'ব পাৰে শিওর নহয় কিন্তু যে বৰ্গ সংখ্যা হ'বই বুলি বৰ্গ সংখ্যা হ'ব পাৰে কিন্তু হেতু আমি টেস্ট কৰিব লাগিব সো টেস্টটো কেনেকৈ কৰে আমি হেতু পিছত চাম বাৰু কিন্তু যদি দেখা পোৱা যে 2 3 7 8 ঠিক আছে 2 3 7 8 দেখা পাইছা তেতিয়া হলে তুমি চকু মুদি একেবাৰে কৈ দিব পাৰিবা যে হে সংখ্যাটো কি নহব বৰ্গ সংখ্যা নহব ফৰ এন এক্সাম্পল লৈ লৈছো যে এটা সংখ্যা লৈছো আমি 532 ঠিক আছে এই সংখ্যাটোৰ এককৰ অংকটো কিমান আছে 2 আছে গতে এই সংখ্যাটো আমি ডাইৰেক্ট কৈ দিম এটো এটা বৰ্গ সংখ্যা নহব ঠিক আছে এতিয়া আৰু এটা সংখ্যা লৈছো যেনেকে 28 সংখ্যাটোৰ এককৰ অংকটো কিমান আছে 8 আছে গতে আমি এইটো হিচাপত কৈ দিম ডাইৰেক্ট যে 28 সংখ্যাটো এটা বৰ্গ সংখ্যা নহয় ক্লিয়াৰ আছে এতিয়া আমি চাই লও যদি সংখ্যা এটা শেষৰ অংকটো অৰ্থাৎ এককৰ অংকটো 0 1 4 5 6 9 থাকিলে সংখ্যাটো কেনেকৈ বৰ্গ সংখ্যা হয় এক্সাম্পল হিচাপত মই এটা সংখ্যা লৈছো কিমান 16 এতিয়া শেষৰ অংকটো কি হৈ আছে 6 গতি এই সংখ্যাটো কি হ'ব পাৰে বৰ্গ সংখ্যা হ'ব পাৰে শিওর নহয় কিন্তু হ'ব পাৰে কিন্তু ইয়াক আমি চাব লাগিব যে 16 ক আমি কি লিখিব পাৰি 4 স্কয়াৰ লিখিব পাৰি গতি 4 স্কয়াৰ লিখিব পাৰি মানে 16 সংখ্যাটো কি হ'ব এটা বৰ্গ সংখ্যা হ'ব ক্লিয়াৰ আছে না এইখিনিতে আৰু এটা কথা মই উল্লেখ কৰি যাম যে কোনোবা এটা সংখ্যাৰ শেষৰ অংকটো সাপোজ এটো পাইছা যে 160 এতিয়া অ্যাকৰ্ডিং টু যেটো রুল আছে রুলত কি কৈছিলো মই যে কোনোবা এটা সংখ্যাৰ শেষৰ অংকটো যদি শূন্য থাকে শূন্য থাকিলে সংখ্যাটো কি হ'ব পাৰে
বৰ্গ সংখ্যা হ'ব পাৰে শিওৰ নহয় হ'ব পাৰে কিন্তু শূন্য থাকিলে তুমি সদায় এটা বস্তু লক্ষ্য কৰিবা যে এই শেষৰ অংকটোত কেইটা শূন্য আছে শূন্য এটা শূন্য আছে তে এটা শূন্য থাকিলে সেই সংখ্যাটো কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে সদায় জোড়া হিচাপত থাকিব লাগিব শূন্যৰ সংখ্যাটো যেহেতু ইয়াত কিমান আছে এটা শূন্য আছে গতিকে 160 এটা বৰ্গ সংখ্যা নহয় যদি ইয়াক আমি এনেকে লিখো যে 1600 ক্লিয়াৰ আছে 1600 গতিকে ইয়াত আমি কি চাইছো 00 গতিকে এই সংখ্যাটো কি হ'ব পাৰে বৰ্গ সংখ্যা হ'ব পাৰে শিওৰ নহয় গতিকে এই দুটা শূন্য এটা শূন্য মই লৈ লৈছো বৰ্গমূলৰ কাৰণে আৰু 16 ৰ বৰ্গমূল কিমান আহে 4 আহি যায় গতিকে দেখা পালো যে 1600 সংখ্যাটোৰ বৰ্গমূল কিমান হৈ আছে 40 হৈ আছে গতিকে 1600 সংখ্যাটো এটা বৰ্গ সংখ্যা এতিয়া আমি আৰু এটা ইম্পৰ্টেন্ট পইণ্ট মেনশন কৰিম ইয়াৰ পৰা এমসিকিউ সেটিং হৈয়ে থাকে সো পইণ্টটো হল এনেকুৱা ধৰণৰ আমি কোনোবা এটা স্বাভাৱিক সংখ্যা লৈ লৈছো যেনেকৈ n বুলি কৈ দিছো ঠিক আছে n আৰু এটা সংখ্যা লৈ লৈছো n + 1 এই সংখ্যা দুটা যেতিয়া বৰ্গ কৰা হ'ব এই বৰ্গ কৰাৰ পিছত ইয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমি কেনেকৈ উলিয়াম ক্লিয়াৰ হৈছে যদি n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত স্বাভাৱিক সংখ্যা উলিয়াব লাগে তেতিয়া হলে তুমি ডাইৰেক্ট চকুমুদি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিবা 2n আছে তো কি কৈছো n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 2n টা স্বাভাৱিক সংখ্যা আছে ক্লিয়াৰ সো আমি एग्जांपल লৈ লৈছো एग्जांपलৰ কাৰণে ইয়াত লৈ লৈছো 11 স্কয়াৰ আৰু এটা কৈ দিছো 12 স্কয়াৰ এটা 12 স্কয়াৰ মানে কি ইয়াক যদি আমি n স্কয়াৰ হিচাপত লিখি দিও n মানে কিমান হৈ আছে 11 সো 12 ক আমি 11 + 1 লিখিব পাৰি মানে সো 11 + 1 মানে কিমান হৈ আছে 12 সো 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব 2n টা স্বাভাৱিক সংখ্যা থাকিব সো 2n হলে তেতিয়া হলে কিমান হ'ব 2 * n that is 2 * n মানে 11 হৈ আছে সো 11 মাল্টিপ্লাই কৰি দিও 2 11 যা মানে 11 দুই গুণ কিমান পাবা 22 পাই যাবা গতে 22 টা স্বাভাৱিক সংখ্যা আছে তেনেকে তোমালোকে উলিয়াছো যে 13 স্কয়াৰ and 14 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব সো এখিনি আছিল বেসিক কনসেপ্ট এতিয়া আমি অনুশীলনীলৈ যাম ৰিভিশন 1 ৰ ফাৰ্স্ট কোৱেশ্চনটো কি আছে যে তলৰ সংখ্যা কিটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব সো এককৰ স্থানত কি সংখ্যা আহিব হেতু উলিয়াব লাগে সো উলিয়াবৰ কাৰণে আমি ইয়াত 2 নম্বৰ কোৱেশ্চনটো লৈ লৈছো সো কি কোৱা আছে যে 79 এই 79 ক বৰ্গ কৰাৰ পিছত এককৰ স্থানত কি অংক আহিব আমি হেতু উলিয়াব লাগে একেবাৰে সিম্পল মেথ এবিলাক 5 6 7 ৰ পৰা কৰি আইছা যেহেতু এটো ৰিভিশন এক্সাৰসাইজ হয় গতে আমি আগৰ খিনি এতিয়া ৰিভাইজ কৰি আছো সো 79 আমি প্ৰথমে স্কয়াৰ কৰিলো কিমান হয় 79 ক স্কয়াৰ কৰিলে এনেকৈ পাই যাবা যে 79 স্কয়াৰ মানে কি গম পাও 79 দুবাৰ ইনটু কৰিব লাগে 79 * 79 তো তুমি বেলেগ জায়গা 79 টো মাল্টিপ্লাই কৰি লোৱা এটো এটা প্ৰসেস হয় এটো মাল্টিপ্লাই কৰাৰ পিছত আমি কিমান পাইছো 6241 গতিকে বৰ্গ কৰাৰ পিছত এককৰ স্থানত কিমান আহিছে এটো আহি গৈছে 1 গতিকে এককৰ অংকটো কিমান হ'ব আমি ইয়াত লিখিব লাগিব যে এককৰ স্থান হল কিমান 1 আছে গতে এককৰ স্থানত কিমান আহিছে 1 আহিছে হেতু লিখিলে आंसर হৈ গল একেবাৰে সিম্পল আৰু এটা প্ৰসেস আছে মই এখিনিতে কৈ দিছো জাস্ট তোমালোকে কি কৰিবা এই এককৰ স্থানত যে 9 আছে এই 9 ক তুমি বৰ্গ কৰি দিয়া গতে 9 ৰ বৰ্গ কৰিলে কিমান আহে 9 ৰ গুণ 81 পাই যাবা মানে 81 এককৰ স্থানত কিমান পাইছা 1 পাইছা গতি এককৰ স্থানটো কিমান হ'ব 1 হ'ব তুমি ডাইৰেক্ট তেনেকে কৈ দিব পাৰা আৰু নহলে এনেকে
সলভ কৰিব এতিয়া আমি পিছৰ কোৱেশ্চনটো লৈ যাও যে কোৱেশ্চন নাম্বাৰ 2 কি কোৱা আছে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নহোৱাৰ কাৰণ কি সো ইয়াত কিছুমান সংখ্যা দিয়া আছে 105777928222640 এই সংখ্যা কেইটা পূৰ্ণবৰ্গ নহোৱাৰ কাৰণ কি আমি এটো লিখিব লাগে যে পূৰ্ণবৰ্গ নহোৱাৰ কাৰণ কি কোৱা হৈছে ইয়াৰ আগত দিয়া হৈছে সো আমি ফাৰ্স্ট কোৱেশ্চনটো লৈ লও যে 1057 দিয়া আছে তে পূৰ্ণবৰ্গ নহোৱাৰ এটাই কাৰণ আছে আমি কি চাম হেখৰ অংকটো কিমান আছে 7 আছে তে হেখৰ অংকটো যদি 7 হয় তেতিয়াহলে সংখ্যাটো পূৰ্ণবৰ্গ হয় নে পূৰ্ণবৰ্গ হয় নে তো নহয় কাৰণ হেতুৱে ৰিজন হ'ব সো আমি ইয়াত লিখিম যে যেহেতু এককৰ স্থানত অংক তো কিমান আছে 7 গতিকে 1057 পূৰ্ণবৰ্গ সংখ্যা নহয় এটোৱে ৰিজন আৰু বেলেগ ৰিজন নাই পূৰ্ণবৰ্গ সংখ্যা নহয় তেনেকে যদি আমি চাও 7928 সংখ্যাটোৰ এককৰ স্থানত কিমান আছে 8 আছে 8 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয় এককৰ স্থানত কিমান আছে 2 এটো পূৰ্ণবৰ্গ নহব এককৰ স্থানত কিমান আছে শূন্য আছে কেইটা শূন্য আছে এটা শূন্য আছে গতিকে এটো পূৰ্ণবৰ্গ নহয় ক্লিয়াৰ আছে সো হেতু ৰিজনটো লিখিব লাগিব জাস্ট লিখিবা এককৰ স্থানত কিমান আছে বলে 2 আছে গতিকে সংখ্যাটো কি নহব পূৰ্ণবৰ্গ নহব ক্লিয়াৰ যে আমি কি আলোচনা কৰিলো বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে আৰু দুটা কোৱেশ্চন সলভ কৰা হৈছে ইয়াৰ পিছদিনা আমি 3 নম্বৰ কোৱেশ্চনৰ পৰা আমি সলভ কৰিম সো ৰেগুলাৰলি তোমালোকে ক্লাছত আহি থাকিবা ভিডিওটো চোৱাৰ বাবে ধন্যবাদ